নমস্কাৰ সকলোকে মোৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখাবলৈ লৈছোঁ আমাৰ খেতি পথাৰৰ কিছু দৃশ্য। বৰ্তমান আমি এয়া আলু কৰিছিলোঁ, বোম্বাই আলু অলপ কৰিছিলোঁ। এয়া আমাৰ ভণ্টিহঁতে খান্দি আছে। আচলতে দেউতাই মায়ে পথাৰত লাগি আছিলে, এওঁলোক পথাৰলৈ কিবা কাৰণত আহিছিলে, গতিকে অকণমান তেওঁলোকে সহায় কৰি দিছে, সহযোগিতা কৰি দিছে আমাৰ ঘৰুৱা ছোৱালী গোটেইকেইজনী। আমাৰ পিতাই খুব পৰিশ্ৰম কৰে, পিতাই ডেইলি লাগিয়ে থাকে পথাৰত। আলু হৈছে অলপ। আমাৰ বাম খেতি কৰা বাৰী আৰু 3খন আছে, সেইখন আপোনালোকক লাহে লাহে দেখাই আছোঁ ৰ'ব। সিহঁতি গম নাপায় মই ভিডিঅ' কৰি আছোঁ বুলি, মনে মনে ভিডিঅ'টো কৰি আছোঁ। তাৰপিছতে আমাৰ মা, এইফালে বন্ধাকবি আছে, তাৰপিছত এইফালে বেঙেনাও আছে। আচলতে মই খেতিত বৰ বিশেষকৈ লাগিবলৈ সময় নাপাওঁ, অফিচৰ কামৰ গতিকে। আচলতে ঘৰতে কৰা খেতিসমূহৰ এই সোৱাদেই বেলেগ, আৰু আমি বৰ বেছি দৰৱ চৰৱ ব্যৱহাৰ নকৰোঁ, যিহেতু ঘৰতে খাওঁ এইখিনি পাচলি, গতিকে আমি খুব কম দৰৱ দিওঁ আৰু জৈৱিক পদ্ধতিৰে কৰিবলৈ আমি চেষ্টা কৰোঁ। গৈ আছোঁ এই কাজিয়া লাগি লাগি আহি আছে এইকেইজনী। এইখন হৈছে অন্য এখন বাৰী, ইয়াতে কচু কৰা হৈছে, দেউতাই কৰিছে কচু। আগতে ইয়াত ধান খেতি কৰিছিলোঁ, কিন্তু ধান খেতিত বৰ বিশেষ লাভ নহয় আৰু কঠীয়া পাৰিবলৈও ঠাই লাগে, গতিকে আমি ইয়াত কঠীয়াও পাৰোঁ আৰু বাম খেতিও কৰা হয়। আচলতে এই প্ৰথমবাৰৰ বাবে দাদাই জিঅ'টলেছ পদ্ধতিৰে আৰু আলু খেতি কৰি চাইছে। এই আচলতে পৰীক্ষামূলকভাৱে এইবাৰ কৰিছে, কিন্তু যদি ভাল হয় অহা বছৰলৈ অলপ ভালকৈ কৰিব বুলি ভাবিছোঁ। আৰু সৰুখন এখন বাৰী, আমাৰ ঘৰ বাৰী, তাতো আমাৰ খেতি কৰা হয়। এয়া বজাৰলৈ নিবৰ বাবে বচা হৈছে। ডাঙৰ ডাঙৰখিনি অলপ বেলেগ কৰি দিছোঁ আৰু পোকে নোখোৱাখিনি আমি বাছি থৈছোঁ। এনেকৈ সৰু সুৰাকৈ খেতি বাতি কৰিয়েই, বজাৰ সমাৰ কৰিয়েই আচলতে আমাক আগতে দেউতাই পঢ়াইছিলে, আৰু সেই গতিকে আমি এতিয়াও বৰ্তমানো এনেদৰে খেতি বাতি আমি কৰি বৰ্তমান চলি আছোঁ আৰু যেনে তেনে।